সেউজীয়া হয় কেইদিনমান আগলৈকে এই সমগ্ৰ অঞ্চল জুৰি ধাননি পথাৰসমূহত সেউজীয়া পৰিৱেশ আছিল কিন্তু বৰ্তমান শেহতীয়াভাৱে অহা আহিনমহীয়া বানে এই সেউজীয়া সপোনবোৰ যেন কৃষকৰ তছনছ কৰি পেলালে এই দৃশ্যাংশ মই পোনে পোনে দেখুৱাবলৈ অনুৰোধ জনাইছো মোৰ সহযোগীক কিদৰে ইয়াত আহিনমহীয়া বানে প্ৰায় ৮-১০ দিন সংহাৰ সৃষ্টি কৰাৰ পিছত বৰ্তমান কৃষিভূমিসমূহ সম্পূৰ্ণ পানীৰ তলত গৈছে আৰু শালি ধানৰ খেতিসমূহ বৰ্তমান নষ্ট হোৱাৰ উপক্ৰম হৈছে আৰু মই বৰ্তমান উপস্থিত আছো দক্ষিণ কামৰূপৰ অন্যতম কৃষিপ্ৰধান এলেকা বৰতাৰী গাঁৱত আৰু ইয়াত বৰ্তমান শালি ধানৰ খেতিসমূহ এনেদৰে নষ্ট হোৱাৰ উপক্ৰম হৈছে আৰু কৃষকসকলৰ সপোনবোৰ যেন প্ৰায় ঠন ধৰি উঠিছিল কিন্তু এই সময়তে অহা আবতৰীয়া বানে তছনছ কৰি পেলালে কৃষকৰ সপোন আৰু এই মুহূৰ্তত আমাৰ সৈতে এগৰাকী এই অঞ্চলৰ স্থানীয় যুৱক তথা যুৱক কৃষক উপস্থিত আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছো দাদা কিমান মান খেতি কৰিছিল আপোনালোকে ইয়াতে প্ৰায় 1000 বিঘাৰ ওপৰত আছে শালি খেতি কৰা হৈছিল হয় হয় কিমান মান যুৱক জড়িত হৈ আছিল এই খেতিসমূহৰ লগত খেতিৰ লগত প্ৰায় 300 পৰা 350 মান ল'ৰা ইয়াতে জড়িত হৈ আছে এই ধানসমূহ আপোনালোকে মানে ইয়াত দেখা পোৱা নাই সাগৰ সদৃশ পৰিৱেশ কি হ'ব বুলি ভাবিছে এই ধানবিলাক এতিয়া আমি মানে যিবিলাক অলপ তত পৰিছে তাত গৈছো গছবিলাক পচি গৈছে এইবিলাক ধান নোলাব আৰু হয় হয় সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে 10-12 দিনৰ বৰষুণ অহাৰ ফলত বানপানীৰ সৃষ্টি হোৱাৰ ফলত এনেকুৱা হৈছে আপোনালোকে আগন্তুক সময়ত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব যিহেতু পৰৱৰ্তী সময়ত ধানসমূহ চপোৱাৰ সময় আহিব লাহে লাহে কি ভাবিছে এইবিলাক ধান নলাই চৰকাৰলৈ মই এতিয়া অনুৰোধ জনাম যেন অহা বছৰ আমাক বিধানখিনি অন্ততঃ বিনামূলীয়াকৈ দি দিয়ে হয় এনেদৰে এক দুৰ্ভোগত পৰিছে বৰ্তমান ইয়াৰ কৃষকসকল আৰু ইয়াত দেখিবলৈ পাইছে যে সম্পূৰ্ণৰূপে পানীয়ে এই ধানসমূহ এক নষ্ট কৰা পৰিৱেশৰ সৃষ্টি হৈছে আৰু কেৱল ধান খেতিয়ে নহয় এই অঞ্চলৰ যুৱকসকল ৰবি খেতি বা কল খেতিৰ লগতো বৰ্তমান জড়িত হোৱা পৰিলক্ষিত হৈছে ধান খেতিৰ সমান্তৰালকৈ কিদৰে কল খেতি নষ্ট হৈছে আহক আমি পোনে পোনে কলৰ বাগিচা লৈ যাওঁ যিসমূহ কল খেতি বৰ্তমান নষ্ট হৈ পৰা পৰিলক্ষিত হৈছে আমি আহি উপস্থিত হৈছো ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল বৰতাৰীৰ কলবাগানত আৰু ইয়াৰ সামগ্ৰিক দৃশ্যাংশ মই মোৰ সহযোগীক দেখাবলৈ অনুৰোধ জনাইছো কিদৰে বিঘাই বিঘাই কলৰ খেতি বৰ্তমান নষ্ট হৈছে ব্ৰহ্মপুত্ৰৰ যি বানপানী বা বাঢ়নি পানী আহিছিল তাৰ ফলত যথেষ্ট হেজাৰ হেজাৰ বিঘা মাটিৰ কলৰ খেতি নষ্ট হৈছে আৰু আমি ইয়াৰ এগৰাকী স্থানীয় যুৱক তেওঁ ইয়াত কলৰ খেতিৰ ব্যস্ত হৈ আছে তেওঁৰ কাষলৈ যাব বিচাৰিছো দাদা কিমান মান কলৰ খেতি আপোনালোকৰ ইয়াত গোটেইখিনি ঠাইত আছিল প্ৰায় 3000 বিঘা আছে কিমান মান এতিয়ালৈ নষ্ট হৈছে কলৰ খেতি 90% ডেমেজ বৰ্তমান ইয়াতে আছে প্ৰায় 3000 বিঘা তাৰে এইটো পানীৰ 4 নম্বৰ পানী এই পানীটোৰ লগত 90% 95% বৰ্তমান ডেমেজ কিমান মান যুৱক এই কল খেতিৰ লগত জড়িত আছে 350 পৰা 400 যুৱক জড়িত হৈ আছে আমি আৰু আপোনালোকৰ শুনিছো যে কলসমূহ বা বিভিন্ন ঠাইলৈ ৰপ্তানি হয় বাহিৰলৈও গৈছে কি ক'ব বিচাৰিব কেনেকুৱা ধৰণৰ কল ইয়াত উৎপাদন হয় হয় এই বৃহৎ দক্ষিণ কামৰূপৰ এই বৰতাৰী বেজতাৰী অঞ্চলত যিখিনি কল খেতি হয় এই কল খেতিৰ বৰ্তমান বজাৰত বহুত চাহিদা আছে ইয়াৰেতো এটা সময় ডুবাইলৈ সাপ্লাই হৈছিল কল আৰু বিশেষকৈ গুৱাহাটীৰ বজাৰখনত বহুত চাহিদা আছে কিন্তু এই কল বাগানখিনি চৰকাৰলৈ আমাৰ এটাই অনুৰোধ আমি আগৰ পৰাই দাবী উত্থাপন কৰি আহিছিলো এই কল বাগানৰ যাতে বীমাকৰণৰ অন্তৰ্ভুক্ত কৰি লয় আমি বছৰ বছৰ ধৰি এনেকুৱা লছৰ সন্মুখীন হৈ আহিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক এটাই অনুৰোধ জনাও এই ক্ষেত্ৰত যাতে পদক্ষেপ গ্ৰহণ কৰে ধন্যবাদ তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভাগীয় কৃষি মন্ত্ৰীলৈ এটা অনুৰোধ জনাইছে যে এইসমূহ কলৰ খেতিত চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰক আৰু এইসমূহ সংৰক্ষণ কৰাত বা বানপানীৰ দৰে সমস্যা বা অন্যান্য সমস্যাৰ ক্ষেত্ৰত কৃষকসকল যেনেদৰে জুৰুলা হৈছে ইয়াত এক উচিত পদক্ষেপ গ্ৰহণ কৰক আৰু কৃষকসকলৰ মুখলৈ হাঁহি বিৰিঙি আহে যাতে তাৰ কাৰণে তেওঁলোকে এক মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে আৰু এই সমস্যা যাতে স্থায়ীভাৱে সমাধান কৰিব পাৰি তাৰ বাবে তেওঁলোকে এই মুহূৰ্তত ইয়াত এককাল পানীৰ পৰা তেওঁলোকে এনেদৰে দাবী উত্থাপন কৰিছে ND24